Hello everyone, welcome to Fusion Learning. আজি আমি নিউমেৰিক বুষ্টাৰ এই সেশনটোৰ ফ্ৰিকশ্যনৰ ওপৰত সেকেন্ড লেকচাৰটো ডিসকাস কৰিম। সো আমি আগত এটা ক্লাছ লৈছো ন, সো এতিয়া এইটো সেকেন্ড লেকচাৰ। ঠিক আছে, সবে ধুনীয়াকৈ দেখি পাই আছো মোৰ হিচাপত। Suppose ইয়াৰ মাছ O, সৰি এই চেণ্টাৰ O, ইয়াৰ মাছ M, এই পইণ্টটোৰ নাম দিছোঁ O। এইপিনে এটা ফ'ৰ্চ দিছোঁ ছাপ'জ F। ইয়াত লিমিটিং ফ্ৰিকশ্যন লাগি আছে F মেক্স, মানে F মেক্সতকৈ বেছি ফ'ৰ্চ দিব লাগিব এই বডিটোক এইপিনে মুভ কৰিবৰ কাৰণে। যদি বডিটো মুভ হৈছে তেতিয়াহ'লে এই কেপিটেল F গ্ৰেটাৰ দেন F মেক্স, হয়নে? হ'বই লাগিব। এইপিনে লাগি আছে নৰ্মেল ফ'ৰ্চ, ঠিক আছে, মই N বুলি দি দিছোঁ। এইপিনে কি হ'ব, কি থাকিব? mg। ঠিক আছে, গোটেই কণ্ডিশ্যনখিনি ঠিক আছে, আছেনে? যদি ইয়াৰ আৰু ইয়াৰ লিমিটিং ফ্ৰিকশ্যন আৰু নৰ্মেলৰ ৰিজাল্টেণ্ট এটা থাকিব ন। যদি ৰিজাল্টেণ্ট, যাৰ নাম মই দিছোঁ R, হয়, আৰু এই R ইয়াৰ মাজত নৰ্মেলৰ লগত থিটা এংগুল ফৰ্ম কৰে, আৰু আমাক যদি কুৱেশ্যনটোত গিভেন ডাটা থিটাৰ ভেলুটো দিয়া থাকে, আমাক কুৱেশ্যনটোত যদি থিটা ভেলুটো দিয়া থাকে আৰু মাছটো যদি দিয়া থাকে বডিটোৰ, আমি F মেক্সৰ ভেলুটো কেনেকৈ উলিয়াম? ভাৰ্গৱ লেফ্ট হৈ গ'ল যে। ঠিক আছে, মইতো মানি লৈছোঁ ষ্টেটিক বুলি, মই FS মেক্স দি দিছোঁ। ষ্টেটিক ফ্ৰিকশ্যনৰ কথা মই ডিছকাছ কৰি আছোঁ। FX মেক্স ভেলু যদি উলিয়াব দিয়ে, কেনেকৈ উলিয়াম? ফৰ্মুলা দি কৈ দিছোঁ, μs n, হয়নে? where n equal to mg, n equal to mg হয়নে? লাষ্ট ক্লাছত পঢ়িছিলোঁ। এতিয়া কি হ'ব কাহিনীটো? আমাৰতো μs নাথাকিলে নোলায়। μs যদি আমি যদি μsটো উলিয়াব নোৱাৰোঁ, আমি fsটো উলিয়াব নোৱাৰিম, fs মেক্সটো। কাৰোবাৰ কিবা আইডিয়া আছে? ইয়াৰ পৰা আমি যদি চাওঁ, ফৰ্মুলাটো এইটো আছিলে ন, ফৰ্মুলাটো এইটো আছিলে, হয়নে? ইয়াৰ পৰা যদি আমি চাওঁ, μs ইজ ইকুৱেল টু fs মেক্স বাই n, হ'বনে? এবাৰ ঠিক আছে, মই মেক্সটো এৰি দিছোঁ, fs বাই n হ'বনে?
যদি মই এনেকৈ ড্ৰ কৰি দিওঁ, মানে এই ট্ৰাইংগলটো যদি কনচিডাৰ কৰোঁ, তেতিয়া এই ট্ৰাইংগলটো যদি মই কনচিডাৰ কৰোঁ, টেন থিটাৰ ভেলুটো কি লাভ? RN/ON হ'বনে? টেন থিটাৰ ভেলুটো ট্ৰাইংগলটো এনেকুৱা বনি যাব ন, আৰটো ইয়াত আহি যাব, যদি থিটাটো অপজিটত আৰ আছিলে, এন ইয়াত আহি যাব, টাৰ্ণ প্ৰপাৰলি ব্লেক, পাৰপেণ্ডিকুলাৰ বাই বেছ টেন থিটা, হয়নে? বুজি পাইছ? এই RN-ডাল FSৰ লগত সমান, চ' RNৰ জেগাত মই FS লিখিব পাৰোঁ। ONৰ জেগাত যদি মই N বুলি লিখি দিওঁ, মইতো নৰ্মেল ফ'ৰ্চ যোনটো কনচিডাৰ কৰিছিলোঁ, এই বস্তুটো আৰু এই বস্তুটো ছেইম হয়নে? তেতিয়াহ'লে আমি μS = টেন থিটা বুলি লিখিব পাৰিমনে? কোএফিচিয়েণ্ট অফ ষ্টেটিক ফ্ৰিকশ্যন। এই যে লিখিব পাৰিলোঁ, এই থিটাটোক কি বুলি কয় জাননে? এংগল অফ ফ্ৰিকশ্যন। এই থিটাটোক কি বুলি কয়? এংগল অফ ফ্ৰিকশ্যন। বুজিলি? আমাক লাগিছিলে কি? μS লাগিছিলে। আমি যদি এংগল অফ ফ্ৰিকশ্যনৰ কথা জানো, তো এংগল অফ ফ্ৰিকশ্যনৰ কথা জানিলে আমি μS উলিয়াব পাৰিম, আৰু তেতিয়া আমি μSটো কি হয়? কোএফিচিয়েণ্ট অফ ষ্টেটিক ফ্ৰিকশ্যন। আমাক FS max লাগে, N লাগে, যি লাগে আমি উলিয়াব পাৰিম। N-টোৰ পৰা mg বা পাই যাম। বাকী আমাক কুৱেশ্যনত যি বিচাৰিছে, আমি FS maxটো পালে আমি বাকী কুৱেশ্যনত যি ডাটা দিয়া থাকিব, সেইখিনি কথা আমি আলোচনা কৰিব পাৰিম, হয়নে? বুজিলি? আমি কৰিম। এংগল অফ ফ্ৰিকশ্যনৰ কথা আমি গম পালোঁ, এতিয়া কি হয়। এতিয়া আমি এংগুলাৰ ৰিপ'ৰ্চলৈ যাওঁ। এংগুল অফ ৰিপ'ৰ্চটো কি হয়? এংগুল অফ ৰিপ'ৰ্চ জাননে? ছাপ'জ এখন হৰিজণ্টেল প্লেনত, তহঁতি জান, মই জানো তহঁতি জান বুলি, এটা বক্স আছে, ঠিক আছে? এই হৰিজণ্টেল ছাৰ্ফেচখন এনেকৈ দাঙি গৈ থাকিম এটা চাইডে, মানে এনেকুৱা হ'ব, এনেকুৱা হ'ব, এনেকুৱা হ'ব, এনেকুৱা হ'ব। এটা টাইম আহিব, হয়তো অলপ দাঙিলে এই বক্সটো এই ব্লকটো শ্লাইড নহ'ব। এটা টাইম আহিব, মানে এটা এংগুল পাম। টাইম মানে প্ৰতিটো দাঙি গৈ থাকোঁতে এংগুলটো চেঞ্জ হৈ গৈ থাকিব ন। এটা টাইম আহিব, সেই টাইমটোত কি হ'ব? এই বক্সটো যে আছিলে, এই বক্সটো শ্লাইড হ'বলৈ আৰম্ভ কৰিব। ই আছিলে নহয় বেডৰুম, আকৌ জইন হৈ গ'ল যে। এই বক্সটো কি হ'ব? শ্লাইড হ'বলৈ আৰম্ভ কৰিব। শ্লাইড হ'বলৈ যে আৰম্ভ কৰিব, যোনটো এংগুলত এই বক্সটো শ্লাইড হ'বলৈ আৰম্ভ কৰিব, সেই এংগুলটোক আমি কি বুলি কওঁ? এংগুল অফ ৰিপ'জ। আৰু এই শ্লাইড হ'বলৈ জাষ্ট আৰম্ভ কৰিব ন, ইয়াৰ পৰা জাষ্ট আৰম্ভ কৰিব। ইয়াৰ পৰাও আমি কোএফিচিয়েণ্ট অফ ষ্টেটিক ফ্ৰিকশ্যনৰ কথা পাম। μS = 10
সদায় মনত ৰাখিবি মিউ এছ ইজুকেল যদি টেন ফাই হয় আমি মিউ ইকুৱেল টু কি পাইছিলোঁ অলপ আগত টেন থিটা ফাইটো কি হয় এংগুল অফ ৰিপ'জ থিটাটো কি হয় এংগুল অফ ফ্ৰিকশ্যন সদায় মনত থাকিবি মিউ এছ ইজুকেল টু টেন থিটা ইজুকেল টু টেন ফাই তাৰমানে কি থিটা ইজুকেল টু ফাই এংগুল অফ ফ্ৰিকশ্যন আৰু এংগুল অফ ৰিপ'জ সদায় ইকুৱেল হয় যদি জাননে এটা কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল so that angle of friction is equal to angle of repose এইটো তহঁতি পাৰিবিনে পঢ়িছনে ঠিক আছে এইটো ভাল কুৱেশ্যন নেক্সট আহি যাওঁ স্লাইডিং নেক্সট কনচেপ্টলৈ আহি যাওঁ স্লাইডিং ফ্ৰিকশ্যন স্লাইডিং ফ্ৰিকশ্যন মানে কি যেতিয়া এটা বস্তু শ্লাইড হয় হয়নে যেতিয়া এটা বস্তু শ্লাইড হয় তাৰমানে যেতিয়া এংগুল অফ ৰিপ'জটো পাই যাওঁ তেতিয়া আমি স্লাইডিং ফ্ৰিকশ্যন পাম ইমান ইম্পৰ্টেণ্ট হয় ডেফিনেশ্যনটো ইম্পৰ্টেণ্ট হয় The force of friction that comes into play when a body slides over the surface of another body is called sliding friction. লিখি দিছোঁ লিখাও যদি লিখি লওঁ মেইন কথাটো হ'ল ৰোলিং ফ্ৰিকশ্যন যেতিয়া এটা হুইল ৰোল হৈ থাকে ঘূৰি থাকে তেতিয়া তাত কি ফ্ৰিকশ্যন আহে মানে ৰোলিং ফ্ৰিকশ্যন আহে কিন্তু কেনেকৈ আহে সেইটো ইম্পৰ্টেণ্ট কিয় আহে প্ৰথম কথা হ'ল ইয়াৰ ছাৰ্ফেচ অফ কণ্টেক্ট এৰিয়া অফ কণ্টেক্ট বহুত কম হয়নে ইয়াত এৰিয়া অফ কণ্টেক্টটো ভেৰি লেছ কিন্তু কি হয় জাননে একচুৱেলি কাহিনীটো কি হয় যেতিয়া ৰাস্তা এটা ওপৰেদি তহঁতক মই টায়াৰ বুলি নকওঁ মেটেলৰ বল এটা পাৰ হৈ গৈছে মেটেলৰ চকাটো পূৰা মেটেল তাতোতো ফ্ৰিকশ্যন থাকিব কি হ'ব এই জেগাডোখৰত অলপ হ'লেও এনেকৈ তললৈ যাব আৰু তেনেকৈ এই বলটো অলপ ডিফৰ্ম হ'বই হ'ব অলপ হ'লেও অলপ যদি টায়াৰ এটা আমি যদি গাড়ী টায়াৰ এটা চাওঁ ডেফিনেটলি গাড়ী টায়াৰটো আমি দেখোঁৱেই ডিফৰ্ম হোৱা কিন্তু গাড়ী টায়াৰটোত কি হয় এৰিয়া অফ কণ্টেক্টটো বাঢ়ি যায় হয়নে চ'
মেটেলৰ বল এটা মই কথা কৈ আছোঁ, এই অলপ হ'লেও যে ডিফৰ্ম হ'ব। প্ৰথম কথা ডেফিনেটলি যে ফাৰ্ষ্ট পইণ্টত যদি ক'বলৈ যাওঁ, মই কৈছিলোঁ নহয় কি হয়, ইয়াত থকা মলিকুলটো আৰু ইয়াত থকা মলিকুলটোৰ মাজত এটা ব'ন ফৰ্ম হৈ যায়, ব'ন ভাঙি ভাঙি গৈ থাকে, বনাই বনাই গৈ থাকে। এৰিয়া কণ্টেক্টটো বহুত সৰু হ'লেও মই কৈছোঁ এটা পইণ্টত হ'লেওতো সেইটো বস্তু হ'ল, হয়নে? সেইটো কাৰণে আহে। নেক্সট কি হয়, এই যে ডিফৰ্ম কৰি দিলে, এই জেগাডোখৰ পৰা উঠিবৰ কাৰণে, বা এইডোখৰটো প্লেন আছিলে, এই ডিফৰ্ম হ'ল যে এইডোখৰ যে চকাটো ওপৰলৈ উঠিব লাগিব। চ' কি হ'ল, ৰেষ্ট্ৰিক্ট হ'লনে? সেইটো এটা ৰিজন হয়, গম পাইছ? সেইটোৱে হ'ল, এইকেইটাই হ'ল কজ অফ ৰলিং ফ্ৰিকশ্যন। আৰু কেইটামান পইণ্টছ লিখি ল। এটা হ'ল rolling friction is directly proportional to the normal reaction. Normal reaction মানে এইটোৰ লগত directly proportional. So মই যদি FR directly proportional to N দিছোঁ, এইটো N. Second point to rolling friction is inversely proportional to the radius. মানে FR inversely proportional to 1/r. মানে এই পাৰ্টিকুলাৰ বলটো তাৰ ৰেডিয়াছটো যিমান সৰু হ'ব, বা এই চাৰ্কুলটো যিমান সৰু হ'ব, তাৰ ৰলিং ফ্ৰিকশ্যন সিমান বেছি হ'ব। যদি মাছটো কনষ্টেণ্ট ৰাখোঁ, তাৰ মানে আমি কি পাম, FR প্ৰপৰ্চনেল টু N/r। এই প্ৰপৰ্চনেলিটি কনষ্টেণ্টটো যে পাবৰ কাৰণে FR ইজ ইকুৱেল টু μr বাই μr N/r। এই μrটো হ'ল কোএফিচিয়েণ্ট অফ ৰলিং ফ্ৰিকশ্যন। এটা দি ফৰ্মুলা কেইটামান লিখি ল, এইখিনি নোট কৰিলি নে ডাইৰেক্ট কুৱেশ্যন কৰ? দে ডাইৰেক্ট কুৱেশ্যনে কৰ। A cubical block rests on an inclined plane of mu is equal to 1/√3. Determine the angle of inclination when the block just slides down the inclined plane. একদম তহঁতৰ যে MCQ আহিব, এনেকুৱা কুৱেশ্যন আহিব যদি দিওঁ বুলি ভাবে। একদম ইজি কুৱেশ্যন হয়, কনচেপ্ট আছে, আনচাৰ আছে। এংগুল অফ ইনক্লাইনেশ্যন লাগে, মিউ ভেলু দিয়া আছে,
কোএফিচিয়েন্ট অফ ফ্ৰিকশ্যন দিয়া আছে। কিমান আনচাৰটো? 30 ডিগ্ৰী, চিম্পল। এইটো যদি মাছটো হয়, এইটো চাব ফাই এংগুল অফ ইনক্লাইনেশ্যন। আমি কি পাইছিলোঁ? tan phi is equal to mu। মিউ ভেলু দিয়া আছে 1/√3। phi is equal to কিমান হ'ব? 30 ডিগ্ৰী। tan 30 ডিগ্ৰী 1/√3। হ'ল? আৰু এটা এনেকুৱা ধুনীয়া ইজি কুৱেশ্যন এটা আছে। হ'লনে? নেক্সট কুৱেশ্যনটোলৈ যাওঁ। A mass of 4 kg rests on a horizontal plane. The plane is generally inclined until at angle of মানে এটা মাছ যাৰ 4 kg আছিলে, এটা বডি যাৰ মাছ 4 kg, এটা হৰিজেণ্টেল প্লেনত আছে, এখন হৰিজেণ্টেল প্লেনত আছে। সেই প্লেনখন কিয় লাহে লাহে এনেকৈ আছিলে, লাহে 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 ওপৰলৈ উঠাই লৈ গৈ আছিলে। যেতিয়া থিটা ইকুৱেল টু 15 ডিগ্ৰী পাই গ'ল, তেতিয়া কি হ'ল, বডিটো লাহেকৈ শ্লাইড হ'বলৈ ধৰিলে, লাহেকৈ তললৈ আহিবলৈ ধৰিলে। এতিয়া কৈছে হোৱাট ইজ দ্য কোএফিচিয়েণ্ট অফ ষ্টেটিক ফ্ৰিকশ্যন বিটুইন দ্য ব্লক এণ্ড দ্য হৰাইজেণ্টেল ছাৰ্ফেচ। কৈ দিয়ে পটককৈ হৈ যাব। কেলকুলেটৰ লাগিব খালি ইয়াত, হয়নে? কেলকুলেটৰ লাগিব। দৰকাৰ নাই কেলকুলেটৰ, আমি যিমানলৈকে পাওঁ সিমানলৈকে কৰোঁ, তাৰপিছত কেলকুলেটৰটো ঘৰত ইউজ কৰি থাকিবি। আমাক যে মাছটো দি আছে, মাছটো একো কাম নাই। আমাক কোএফিচিয়েণ্ট অফ ষ্টেটিক ফ্ৰিকশ্যন লাগে, মিউ এছ।
এই থিতাটো কাম আছে, থিতাটো কি হয়? এংগল অফ ইনক্লাইনেশ্যন হয়নে? মানে এংগল অফ ৰিপ'জ মিউ ইজ ইকুৱেল টু টেন থিতা, 10 15 ডিগ্ৰী যি হ'ব হ'ব ইয়াৰ ভেলু হয় নাই? ওৱান লাইনাৰ এইবোৰে নাহিব নি এম চি কিউত? ওৱান লাইনাৰ কেনেকুৱাকৈ থাকিব অপশ্যনকেইটা যদি 10 15টো থাকে? 10 15 ডিগ্ৰী, M 10 15 ডিগ্ৰী, এইটো ততি ডাইমেনশ্যন ইউনিট লৈ কৰিব পাৰ, কেজি আহি গৈছে তাৰ ইউনিট। নাম্বাৰ চি, এমটোতো 4 দিয়া আছে, ইয়াত 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 তেনেকৈ নাহিব। 4 10 15 ডিগ্ৰী, অঁ এটা আহিব 16 10 15 ডিগ্ৰী, বা এইটো চাইন থাকিব পাৰে, কচো থাকিব পাৰে। এনেকৈ আহিব, নহ'লে থাকিব পাৰে কট 15 ডিগ্ৰী। ইয়াত মানুহে যদি কাৰোবাৰ কনচেপ্ট নাই 4 কেজি আৰু 15 ডিগ্ৰীটো দেখি এইটো মাৰি দিব, কোনোবাই চব বেছি মগজ লগাব, এইটো স্কোৱাৰ হৈ যাব পাৰে, এইটো হ'ব। এইটোতো কনচেপ্ট যাৰ নাথাকে সি এইটো টোক্কা নেমাৰেই, কাৰণ সি ভাবিব এই মাছটো কেনেবাকৈ ৰিলেট হ'বই, এইটোতো ডাইৰেক্ট মাছটো ৰিলেট হোৱাই নাই, এইটো ডাইৰেক্ট ইগন'ৰ কৰি দিব হয়নে? এতিয়া ধুনীয়া কুৱেশ্যন এটা আহিছে, তই লিখিল নাই এইটো লাষ্ট কুৱেশ্যনটো? এইটো কেনেকুৱা লাগিলে? পাৰিবিনে? কি হৈছে কাহিনীটো? A body rolled on the ice with a velocity of
এইটো কৰা আইচ এইটো যেনিবা বডিটো যদি এইটো বডি হয় তেতিয়াহ'লে আমি এইটো ৰাখিবই লাগিব এইটো নৰ্মেল ফ'ৰ্চ এইটো এম জি ছাপ'জ বডিটো এইপিনে মুভ কৰিছে এচিলাৰেশ্যন ফ্ৰিকশ্যনটো এইপিনে থাকিব এফ হয়নে থাকিব ঠিক আছে প্ৰথম বডিটো মুভ হ'ব উইথ এ ভেলচিটি অফ 8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ইউ ইজ ইকুৱেল টু কি 8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এণ্ড কমছ টু ৰেষ্টলৈ আহি যাব চৰি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ নহয় মিটাৰ পাৰ ছেকেণ্ড হয়নে এণ্ড কমছ টু ৰেষ্ট 0 আহি যাব কিমান দূৰ ট্ৰেভেল কৰিলে এছ ইজ ইকুৱেল টু 4 মিটাৰ এতিয়া আমি এচিলাৰেশ্যনটো উলিয়াই লওঁ ভি স্কোৱাৰ মাইনাছ ইউ আৰ ই স্কোৱাৰ ইজ ইকুৱেল টু টুৱাইছ এ এছ ভি টু 0 মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু 2 ইনটু ইউ স্কোৱাৰটো পাই যাম ন মাইনাছ ইউ স্কোৱাৰ হ'লে কিমান হ'ব মাইনাছ 64 এ ইনটু এছ 4 মিটাৰ 8 এ ইজ ইকুৱেল টু মাইনাছ 8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'বনে হ'ব এই এফটো কাৰ লগত ইকুৱেল হ'ব এই বডি যদি মাছ এম হয় কাৰ লগত ইকুৱেল হ'ব এম এৰ লগত ইকুৱেল হ'ব হয়নে এফ এফ ইজ ইকুৱেল টু মিউ এন আছিলে মিউ ইজ ইকুৱেল টু এন বাই এফ হ'ব চৰি এফ বাই এন এফ ইজ ইকুৱেল টু কিমান হ'ব এম এই নেগেটিভ চাইনটোৱে কি বুজিছে গম পাওঁ নাই গৈ যে ৰখি যাবগৈ সেইটোৱে ৰিটাৰ্ডেশ্যন হ'ব মানে এই এচিলাৰেশ্যনটো ৰিটাৰ্ডেশ্যন আৰু এইপিনে এন মানে কি এম জি এম এম কেঞ্চেল এ বাই জি এ কিমান পালোঁ 8 আৰু জি কিমান পালোঁ জি আছিলে 9.8 ইয়াত কিবা এটা হ'ব আৰু বুজিলি আমি এনেকৈও কিছুমান কুৱেশ্যন চল্ভ কৰিব পাৰোঁ ঠিক আছে জানি মানিলোঁ যদি এই ফ'ৰ্চটো যদি ধৰি এইপিনেতো কৰিব যদি বিচৰাও নাই তেতিয়াও এইটো এম এ লাগি আছে ন এফ ফিজিকেলটো এম এ হ'বই হ'ব কাৰণ মাছ এম এচিলাৰেশ্যন এ
ঠিক আছে 0.816 এই কুৱেশ্যনটোকে যদি উল্টাকে দিয়া থাকে The coefficient of friction between the ground and the wheels of a car. Ground আৰু গাড়ীৰ চকাৰ মাজত যোনটো coefficient friction মানে ৰাস্তা আৰু চকাৰ মাজত যোনটো coefficient of friction on a horizontal road মানে ৰাস্তাটো পুৰা চিধা হয় মানে সমান হয় ই 0.5 দিয়া কি আছে mu is equal to 0.5 if the car starts from rest মানে initial velocity u equal to 0 meter per second what is the what is the minimum what is the minimum ইয়াত distance থাকিব what is the minimum distance s খুজিছে which it can acquire speed of 72 km per hour v জুকেলো দিয়া আছে মানে 72 km per hour v দিয়া আছে ইয়াক মই মিটাৰ পাৰ সেকেন্ডে লৈ যাম 72 into 5 by 18 কিমান হ'ব 18 4 যা 20 meter per second so v জুকেলো 20 meter per second দিয়া আছে আমাক লাগে s লাগে g ভ্যালু দিয়া আছে 10 meter per second square আমাক a লাগিব আমাক s আমি ফৰ্মুলা কি ইউজ কৰিম v square minus u square equal to twice as মানে গাড়ীখন ষ্টাৰ্টিং 0 পা হৈছিলে 0 পা ষ্টাৰ্ট হৈ 7 লাহে লাহে এক্সিলাৰেট হ'ব ন মানে 72 to 20 লিখি দিছোঁ 20 মিটাৰ পাৰ ছেকেণ্ড স্পীড পাবলৈ কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব ঘাপকেতো পাই নাযায় ইয়াত ফ্ৰিকশ্যনো আছে 0.5 চ' আমি প্ৰায় অকণমান আগত পঢ়ি আছিলোঁ মিউজিকেলো কি এফ বাই আৰ এফ ইজুকেলো কিমান মই এম এ লিখিছিলোঁ আৰ ইকুৱেল টু কিমান এম জি লিখিছিলোঁ
কাট খাই গ'ল, থাকিলে a/g. So a is equal to mu into g. Mu value দিয়া আছিলে 0.5, g value 10, 5 meter per second square. ইয়াত যদি v square minus u square is equal to twice a s put কৰি দিওঁ, v value কিমান দিয়া আছিলে 20 square minus 0 square is equal to 2 into 5 into s. So এইটো কিমান হ'ব 400 is equal to 10s. s is equal to কিমান হৈ যাব 40 মিটাৰ. হ'ল চবৰে হ'ল. অ'কে, আৰু এটা কুৱেশ্যন কৰোঁ. What is the maximum acceleration of the train? এখন ট্ৰেইনৰ কিমান maximum acceleration কিমান হ'ব পাৰিব? In which a box lying on its floor will remain stationary. মানে suppose এইটো ট্ৰেইনৰ ডবা, ইয়াত এটা বক্স আছে, এই ট্ৰেইনখন এপিনে গৈ আছে, মানে এপিনে এই এক্সিলাৰেশ্যনত গৈ আছে. ফ্ৰিকশ্যনটো কোনপিনে লাগিছে? এই বক্সটোত ফ্ৰিকশ্যনটো কোনপিনে লাগিছে, লেফ্ট ছাইড নে ৰাইট ছাইড? লেফ্ট নে ৰাইট? হা, লেফ্ট. বঢ়িয়া, লেফ্টত লাগিছে হয়নে? লাগিছে? বাকীবোৰ কনফিউজ নেকি?
ৰাইট বুলি কোনেও নক'লেও ৰাইটত লগা নাই, লেফ্টতে লাগিব হয় নাই? কুৱেশ্যনটো যদি সেইটো থাকিলেহেঁতেন ন, অকল ফ্ৰিকশ্যনটো কোনপিনে থাকিব লাগিব, ৰাইটত নে লেফ্টত? এই ট্ৰেইনখন গৈ আছে, বক্সটো কোনপিনে যোৱা টেণ্ডেঞ্চি থাকিব? বক্সটো পাছলৈ যোৱা। যদি বক্সৰ টেণ্ডেঞ্চি পাছলৈ যোৱা হৈছে, ফ্ৰিকশ্যনটো কোনপিনে আছে? ৰাইট চাইডে। তহঁতক এনেকুৱা কুৱেশ্যনবোৰ কাটিব লাগে পৰীক্ষাত, কি মজা লাগিব ন? চিএলি গোটেই মই কৈছোঁ গোটেই ৰুমটো হ'ব লেফ্ট। চ' ফ্ৰিকশ্যনটো কোনপিনে হ'ব? প্ৰথম কথা এইপিনে হ'ব ফ্ৰিকশ্যনটো। ই যদি এচিলাৰেশ্যনটো বাঢ়ি 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 গৈ থাকে, এটা টাইমত বক্সটো পাছলৈ আহিব। নাই নাই আমি গাড়ীত আমি বহি থাকোঁতে যদি পাঁচকৈ দি দিয়ে আমি পাছলৈ গুচি যাওঁ। যদি আমাক পূৰা স্মুথ ছাৰ্ফেচ এখনত থৈ দিয়ে, পাছলৈ ছিটটো নাথাকে, একদম গৈ পাছফালে গৈ লাগি থাকিমগৈ। এতিয়া কৈছে ইন হুইচ এ বক্স লাইং অন ইজ ফ্ল'ৰ উইথ ৰিমেইন ষ্টেচনাৰী, মেক্সিমাম কিমান এচিলাৰেশ্যন হ'লে এই বক্সটো ষ্টেচনাৰী হৈ থাকিব? Given that coefficient of static friction between the box and the train is given data কি আছে? এটা আছে মিউ 0.15, বক্স আৰু তাৰ মাজত কি দিয়া আছে? 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, জি ভেলু দিয়া আছে। বক্স আৰু ট্ৰেইনৰ ডবাটোৰ ফ্ল'ৰখনৰ দিয়া আছে মাজৰ ফ্ৰিকশ্যনটো, মানে কোফিচিয়েণ্ট দিয়া আছে, ফ্ৰিকশ্যনটো দিয়া আছে, কোফিচিয়েণ্ট অফ ষ্টেটিক ফ্ৰিকশ্যন। এতিয়া আমি কি উলিয়াম বাৰু? পাইছোনে? এফ মেক্স এইটো মিউ এছ হ'ব ইজুকেল টু মিউ এছ এন। মনত আছেনে? কিন্তু মই কৈছিলোঁ যে এইটো কি হয়, মেক্সিমাম হয়। এইটো কি হয়, মেক্সিমাম হয়, হয় নহয়? তাৰ মানে মই যে অকল ফ্ৰিকশ্যনৰ কথা পাতোঁ, এই ফ্ৰিকশ্যনটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু এফ মেক্স, লেছ দেন অৰ ইকুৱেল টু এফ মেক্স। লেছ হ'ব নে গ্ৰেটাৰ হ'ব? অঁ, লেছেই হ'ব। কিয় লেছ হ'ব? কিয় লেছ হ'ব? কাৰণ ইয়াতকৈ যদি বেছি হৈ যায় কি হ'ব? এই ফ'ৰ্চটো ইয়াতকৈ যদি বেছি হৈ যায়, এফ মেক্সতকৈ যদি বেছি হৈ যায়, কি হ'ব? বডিটো মুভ হৈ যাব। ই যোনটো ফ'ৰ্চ পাব, এই ফ'ৰ্চটো যদি বেছি পাই যাওঁ আমি, আমাৰ মনত আছেনে? মানে এই এফ মেক্সটো এটা অপজিট ফ'ৰ্চ এটা, ই কোনপিনে দি আছে? এইপিনে এফ মেক্স। যদি এইপিনৰ ফ'ৰ্চটো বেছি পাই যাওঁ, আমাৰ কি হ'ব? কি হ'ব? মুভ হৈ যাব। চ' মই এফ স্মলাৰ দেন ইকুৱেল টু এফ মেক্স লিখিব পাৰোঁ। এই এফৰ ভেলুটো মই
এম এ বুলি লিখিব পাৰোঁ ই কিমান মিউ এছ এন আমাক কি লাগে এচিলাৰেশ্যন মিউ এছ এন বাই এম এন মানে কি এম জি মিউ এছ এম জি বাই এম is equal to mu s g. This implies that acceleration is less than or equal to mu s g. কিমান পাম mu s আছিলে কিমান 0.15 into 10 1.5 so maximum 1.5 মিটাৰ স্কোৱাৰ এক্সিলাৰেশ্যনত যাব পাৰিব তেতিয়ালৈকে এই বডিটো ৰেষ্টত থাকিব যদি তাতকৈ বেছি স্পীডত গুচি যায় ট্ৰেইনখন মানে এক্সিলাৰেশ্যন তাতকৈ যদি বেছি হৈ যায় স্পীড বুলি ক'লে ভুল কৈ আছোঁ মই দেই স্পীড নহয় এচিলাৰেশ্যন যদি এচিলাৰেশ্যন তাতকৈ বেছি দি দিয়া হয় তেতিয়া কি হ'ব বডিটো মুভ কৰিব বুজিলিনে এটা বহুত চালিয়া কুৱেশ্যন এটা আছে এইটো কাইলৈ কৰিম দে তাত টেনশ্যন ফ্ৰিকশ্যন চব আছে গম পাইছ ফ্ৰিকশ্যন টেনশ্যন একচুৱেলি টেনশ্যনেই উলিয়াবগৈ লাগিব ইমান কেছ নাই মানে বস্তুবোৰ ফিল কৰিলে হৈ গ'ল ফিল কৰিব লাগে বস্তুবোৰ কনচেপ্টখিনি জানিব লাগে আৰু ফিল কৰিব লাগে কিনো হৈছে কাহিনীটো কেনেকুৱানো হৈছে এতিয়া মই ইয়াতে গ্ৰেটাৰ হ'বনে লেছ হ'ব বুলি অলপ ৰখি ল'লোঁ অ'কে ফাইন মই অলপ কনফিউজ হৈছিলোঁ কিন্তু কেছ নাই ন মই ফিল কৰিলোঁ যে নাই এইটোতো সৰু হ'ব লাগিব তেতিয়াই হ'ব কাহিনীটো হয় নাই কাইলৈ বন্ধ কৰি লওঁ ৰেকৰ্ডিংটো